জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগেৰি নাহি কেও বাম তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কৰো প্ৰণাম হৰম তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কৰো প্ৰণাম হৰম পৰমা নিৰ্মল ধৰ্ম হৰি নাম কীৰ্তনত সমস্তে প্ৰাণীৰ অধিকাৰ এতে হৰি নাম সমস্ত ধৰ্মৰ ৰাজা অহিংসাৰ শাস্ত্ৰৰ বিচাৰ অৰাম অহিংসাৰ শাস্ত্ৰৰ বিচাৰ জয় জয়তে মোৰ দুজনা গুৰুৰ দুখানি শ্ৰীচৰণ স্মৰণ কৰি বন্দন কৰি সেৱন কৰি আজি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী আপোনাৰ খবৰ সৎসংগত পাঠ বিশ্লেষণ আৰু আলোচনাৰ কাৰণে আহিছোঁ। সেই সেৱাস্থলী বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাৰ খবৰ শ্ৰীচৰণত আমি শতকোটিবাৰ প্ৰণাম জনাই আমাৰ এই শ্ৰীমদ ভাগৱত ৰসামৃত কথা পাঠ বিশ্লেষণ আৰু আলোচনাৰ যি ধাৰাবাহিক অনুষ্ঠান সেই অনুষ্ঠানত আজি শ্ৰীমদ ভাগৱতৰ ষষ্ঠ স্কন্ধৰ অজামিল ষষ্ঠ স্কন্ধৰ শ্ৰীমদ ভাগৱতৰ ষষ্ঠ স্কন্ধৰ আমি বিদ্যাসুৰবধ ধাৰাবাহিকভাৱে আলোচনা কৰি থকা হৈছে আৰু এই বিদ্যাসুৰবধৰ আজি এয়া আমাৰ নৱম খণ্ড আৰু নৱম খণ্ডত আপোনাৰ খবৰ সৈতে আমি বিশেষত আজি বিদ্যাসুৰৰ স্তুতি বিষয়ে আজি পাঠ আৰু আলোচনা হ'ব। আমি আপোনাৰ খবৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণাম জনাই আমি আজিৰ এই পাঠ বিশ্লেষণৰ বাবে আগবাঢ়িছোঁ। আমাৰ শতকোটি অপৰাধ আপোনাৰ সময় মৰিখন কৰিব। কৃষ্ণ অ হৰি ৰাম হ ৰাম হৰি ৰাম হে ৰাম ইন্দ্ৰ কয়েতে ক বচন বুলিয়া মিত্যাসুৰ মহামতি কৃষ্ণৰ চৰণে পখিয়া শৰণে কৰিবে লাগিলা স্তুতি হে ৰাম নমো কৃষ্ণ পৰম ঈশ্বৰ পাপিক উদ্ধাৰা মোক জনমে জনমে তোমাৰ স্মৰণে মোহৰ ভকতি হৌক
হে ৰাম হে প্ৰাণ হৰি ভকত নিস্তাৰী মুক কৰা পৰিত্ৰাণ তুমি সে সকল হৃদ সজন মোৰ বন্ধু নাহি আন হৰাম দেৱৰো দেৱতা তুমি পিতা মাতা গুৰুৰ পৰম গুৰু জগত মংগল চৰণ কমল ভকতৰ কল্প তৰু অৰাম কোটি কোটি জাগ যুগতীৰ্থস্থানে তাৰিতে জাকন পাৰে নাহিকে নিস্তাৰ যিটো পাতকীৰ তাকোতো জোনামে তাৰে হে ৰাম কোননো পণ্ডিতে তোমাতয় পৰ দেৱৰ গুণবখানে যাৰ এক নামে জগত জীয়াৱে তাক ভিন্ন কৰি মনে হৰাম হে প্ৰাণ কৃষ্ণ যিটো জনে নিষ্ঠ তোমাৰ পদ কিংকৰ নাহান পদৰ দাসৰো দাসৰ হৈব ময়নুচৰ যে বৃত্তাসুৰ এটা প্ৰকাণ্ড সমস্ত জগত জুৰি ভয় ত্ৰাসৰ সৃষ্টি কৰি থকা দৈত্যই এইদৰে কৃষ্ণ স্তুতি আৰম্ভ কৰিছে যে কৃষ্ণক তেওঁ স্তুতি কৰিছে আৰু তেওঁ কৈছে যে মোৰ জীৱনতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ মাত্ৰ মই মৃত্যুৰ সময়ত ভগৱন্তৰ শ্ৰীচৰণত মোৰ ভকতি থাকক ভগৱন্তৰ শ্ৰীচৰণত মোৰ সুদৃঢ় মতি থাকক আৰু ভগৱন্তৰ কৃপাৰ যাতে পাত্ৰ হওঁ এই ভকতিয়ে মোক জন্ম জন্মান্তৰলৈ মোক লগ দিয়ক অভিচাৰী মন্ত্ৰৰ দ্বাৰা ত্ৰস্তাৰ যজ্ঞত ভয়ানক এই বৃত্তাসুৰৰ জন্ম হৈছে স্বভাৱগতভাৱে এই দৈত্য আছিল ভয়ানক সকলোৰে ত্ৰাস ভয়ৰ কাৰণ আছিল বৃত্তাসুৰ যাৰ প্ৰতাপ প্ৰকোপৰ পৰা বাচিবলৈ দেৱ সমাজে মহৰ্ষি দধীচিৰ অস্থি তেওঁলোকে মাগিবলগীয়া হৈছিল আৰু মহৰ্ষি দধীচে প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছিল সেই বৃত্তাসুৰে যেতিয়া নিজৰ নিশ্চিত মৃত্যুৰ কথা জানি তেওঁ সকলো বল শক্তি প্ৰতাপ মহিমা সমস্তখিনি ত্যাগ কৰিলে এইবিলাকেৰে তেওঁ নিজৰ মৃত্যুক বচাব পৰাৰ ক্ষমতা নাই বুলি জানিলে আৰু জানি তেওঁ মৃত্যুক আহ্বান জনালে আৰু তাৰ লগে লগে ভগৱন্তক আচৰিত ধৰণে বিপৰীত ধৰণে স্তুতি কৰিবলৈ আৰম্ভ কৰিলে এই স্তুতি একোজন মহা ভকত সাধু সন্তও এনেদৰে স্তুতি কৰা খুব কমেই দেখা যায় বিত্তই যিখিনি স্তুতি কৰিছে ভগৱন্তক অতি গৃহাৰ্থ কথা কৈছে যে তুমি পৰম ঈশ্বৰ
আৰু হে প্ৰভু তুমি মোৰ নিচিনা পাতকীক তুমি উদ্ধাৰ কৰা আৰু জনমে জনমে তোমাৰ শ্ৰীচৰণত মোৰ ভকতি হওক। মোৰ কি জনমত মই কেনেদৰে জন্ম পাইছোঁ, কি যোনিত গৈ মই জন্ম পাইছোঁ সেয়া নহয়, মোৰ প্ৰতিটো জনমত যাতে তোমাৰ শ্ৰীচৰণত মোৰ ভকতি হয়। মই যদিও অধম যোনিতো যদি মই জন্মগ্ৰহণ কৰিবলগীয়া হয়, নাৰকী জন্মটো যদি মই পাওঁ, তথাপিও তোমাৰ শ্ৰীচৰণ মোৰ চৰণত মোৰ ভকতি থাকক। আৰু হে প্ৰভু তুমি দেৱৰো দেৱতা, তুমি পিতা মাতা, তুমি গুৰুৰো গুৰু প্ৰভু। তোমাৰ বাহিৰে মোৰ সুহৃদ সজ্জন আন কোনো নাই। যিজন পৰম ঈশ্বৰ পৰম পুৰুষ প্ৰভু ভগৱন্তক কোটি কোটি যাগ যজ্ঞ যোগ দানে তীৰ্থস্থানে যাক নেপায়, সেইজন ভগৱন্তই তেওঁৰ নাম গুণ লীলা যশ মহিমা গুণানুকীৰ্তন কৰিলে, তেওঁৰ শ্ৰীচৰণত ভকতি কৰিলে সেইজনে সহজে ভকতক লগ দিয়ে। আৰু তোমাৰ এই মহান গুণৰ কাৰণে তুমি ভকত বৎসল, তুমি ভকতি প্ৰিয়, তোমাৰ গুণ লীলা যশ তুমি ভাল পোৱা। আৰু এই মহান গুণৰ কাৰণে হে প্ৰভু ভগৱন্ত তুমি সমস্ত প্ৰাণীৰ আদৰৰ, তুমি সমস্ত প্ৰাণীৰ শ্ৰদ্ধাৰ, তুমি সমস্ত প্ৰাণীৰ প্ৰতি প্ৰিয়। আৰু হে প্ৰভু তুমি তোমাৰ শ্ৰীচৰণ যাতে মোৰ মৃত্যুৰ সময়ত হৃদয়ত স্থাপিত হৈ থাকে প্ৰভু, এইবুলি বিদ্যাসুৰে ভগৱন্ত পুৰুষক স্তুতি কৰিব ধৰিছে। এ হৰি ৰাম তজু পাদ পদ্ম খানে কোনে ৰোক, মোহৰ মন ভ্ৰমৰ আৰু পুনৰপি বিষয় ৰসক নযাওঁ কবিতি চিতৰ। অৰাম তজু গুণ নাম বচন ৰহুক উচ্চৰিয়াতি সৰ্বথা, তজু ভকতৰ নয়নে দেখোক শ্ৰৱণে শুনোক কথা। অমূৰ হস্ত দুই ৰহুক কেৱলে তজু ভকতিৰ কৰ্ম, তজু সেৱা বিনে মোহৰ শৰীৰে নকৰোঁ কয়ান ধৰ্ম। হৰাম সংসাৰ চক্ৰত নিজ কৰ্ম গতি, উপজোহু যথা তথা, তজু ভকতে সে মোহৰ শৰীৰ হৈবেক প্ৰভু সৰ্বথা। ইন্দ্ৰৰ পদক কটাক্ষ নকৰোঁ, ধ্ৰুৱৰ পদন সাধু, যোগীৰ দুৰ্লভ যিটো ব্ৰহ্মপদ তাকো মই অনবাঞ্চো। হেৰাম হাতু পৃথিৱীৰ নিপতি হৈবেক, মোৰ মনে বাঞ্ছা নাই, হাতু পাতালৰ ঈশ্বৰ হৈবাক নসাধু সমুদায়। হেৰা মণিমা লঘিমা আদি যোগ সিদ্ধি, তাহাকো নলৱে মতি, পৰম মুকুতি পদক নবাঞ্চো।
অচাৰিয়া হৰি ভকতি হৰাম জুনু বোলা প্ৰভু কিনো খোজাতে বে শুনা মোৰ পানেশ্বৰ হেৰাম কেতিক্ষণে তজু চৰণ দেখিবু ত্ৰিভুৱন মনোহৰ হে প্ৰভু তোমাৰ শ্ৰীচৰণৰ বিনে মোৰ মন আন কোনো বিষয়ত নিমজ্জিত নহওঁ চিত্তত তোমাৰ শ্ৰীচৰণৰ বাহিৰে কোনো কথাই মোৰ প্ৰতিষ্ঠিত নহওঁ তোমাৰ নাম গুণ শ্ৰৱণ কীৰ্তনে মোৰ মন চকু কৰ্ণ সমস্তখিনি ভৰি থাকক আৰু মোৰ হস্তই তোমাৰ কৰ্মৰ বাহিৰে আন কোনো কৰ্মই নকৰক আৰু মোৰ এই শৰীৰটোৰ ধৰ্ম তোমাৰ শ্ৰীচৰণ সেৱাৰ হে ধৰ্ম হওক হে প্ৰভু তোমাৰ সংসাৰ চক্ৰত মোৰ কৰ্মগতিত আহি মই যেনেকৈ পৰিছোঁ এই সংসাৰ চক্ৰত পৰাত তুমি হে মোক উদ্ধাৰ কৰিব পাৰিবা এই কথা মই সুদৃঢ়ভাৱে জানো আৰু জানি তোমাৰ শ্ৰীচৰণত মই একত্ৰে শৰণাপন্ন হৈছোঁ মোক ইন্দ্ৰৰ এই পদ মোক নেলাগে মই কটাক্ষ কৰিও ইন্দ্ৰৰ এই পদ মই নেচাওঁ মোৰ প্ৰয়োজন নাই ধ্ৰুৱ পদ অৰ্থাৎ ধ্ৰুৱ লোকতো মোৰ ধ্ৰুৱৰ পদ মই নেমাগো তোমাৰ পৰা যোগীৰ যি দুৰ্লভ ব্ৰহ্মপদ তুমি যদি মোক দিয়াও মোক সেও প্ৰভু একোৱেই নেলাগে আনকি 7 পৃথিৱীৰ যদি তুমি মোক ৰজাও পাতি দিয়া তেতিয়াহ'লে তাতো মোৰ কোনো বাঞ্ছা নাই মোৰ ইচ্ছা নাই মোক কেতিয়াও নেলাগে আন 7খন পাতালৰো যদি মোক ৰজা কৰি দিয়া গৰাকী কৰি দিয়া মোৰ প্ৰয়োজন নাই অনিমা লঘিমা আদি যদি কিবা গুণ ঐশ্বৰ্যৰ তুমি মোক গৰাকী কৰি দিয়া সেইখিনিও মোক প্ৰয়োজন নাই মোক এটাই বস্তু লাগে প্ৰভু যে কি লাগে যে তোমাৰ শ্ৰীচৰণ মোক দৰ্শন কৰিব লাগে তোমাৰ শ্ৰীচৰণ ছত্ৰ ছায়াত মোক ৰাখিব লাগে এয়াই মোৰ মনৰ কামনা এনেকুৱা আচৰিত বিত্তৰ যি স্তুতি ভগৱন্তৰ প্ৰতি এই স্তুতিৰ কথা শুনি মহাৰাজ পৰীক্ষিতে মহামুনি শুকক সুধিবলৈ বাধ্য হৈ গৈছিল যে হে গুৰুদেৱ এই বিত্তনো আচলতে পূৰ্বজন্মত কোন আছিল যিয়ে ইমান ভগৱানক স্তুতি কৰি অভিচাৰীৰ মন্ত্ৰৰে যজ্ঞকুণ্ডৰ পৰা যি জন্ম হৈছিলে যাৰ প্ৰভাৱ শক্তিৰে সকলো মনত ভয় ত্ৰাসৰ সৃষ্টি কৰিছিলে অপৰিসীম যাৰ শক্তি আছিলে সেই বিত্তৰ আৰু এতিয়া তেওঁ এনেদৰে আচৰিত ভকতৰ স্তুতি কৰিছে এই বিত্তনো প্ৰকৃততে কোন আছিল মোক নিশ্চয় বৰ্ণনা কৰি কওক যে তেওঁ বিত্তৰ পূৰ্বজন্মৰ কথা কওক গতিকে অধ্যায়ৰ শেষৰ ফালে বিত্তৰ পূৰ্বজন্মৰ কাহিনী শুকে মহাৰাজ পৰীক্ষিতক ক'বলৈ বাধ্য হৈ গৈছে আৰু সেই বিত্তই তাৰপিছত আৰু স্তুতি কৰি কৈছে যে মোক কি লাগে এইবিলাক একো মোক নালাগে মোক কি লাগে হে হৰি ৰাম পাখিনতো যে চৰিবে নজানে যেন পক্ষী চাৱাগন ক্ষুধায়ে পীড়িত মাতৃক দেখিত আতি আকুলিত মন কেতিয়া আখিয়া মুখে মুখ দিয়া আন্ধাৰ বিবেক ভৰি
পাখি ছায়া কৰি সাৱটি ধৰিবে পুত্ৰ বুলি স্নেহ কৰি ময়ো সেই হিমত তোমাক দেখিতে হাতী আকুলিত মন তজু পদ ছায়া লভিব কেতিয়া হবে দুখ হইবে চন বিত্তই প্ৰভু ভগৱন্তক কৈছে যে পাখি নগজা পক্ষীৰ যি পোৱালি চৰাইৰ যি পোৱালীয়ে মাকে আহাৰ লৈ আহিব আৰু আহাৰ লৈ আহি বাঁহত পৰিব আৰু পৰিলে মুখত মুখ লগাই মাকে আহাৰ সিহঁতক খুৱাব আৰু দুই পাখিৰে ঢাকি সেই পোৱালিবিলাকক চৰাইৰ পোৱালিকেইটাক মাকে মৰম কৰিব। এনেদৰে পোৱালিকেইটাই সেই সময়ত অকল এটা কথাই চিন্তা কৰে যে কেতিয়ানো মা আহিব বা চৰাইজনী আহিব, মাকজনী আহিব আৰু মাকজনী আহি কি কৰিব, পোৱালিৰ মুখত মুখ লগাই আহাৰ খুৱাব আৰু পাখিৰে ঢাকি আশ্ৰয় প্ৰদান কৰিব, নিৰ্ভয় প্ৰদান কৰিব। ঠিক তেনেদৰে মোৰ মনটো এতিয়া সেই পক্ষী চৰাইৰ পোৱালিকেইটাৰ দৰে একে হৈ আছে যে তোমাৰ শ্ৰীচৰণ ছত্ৰ ছায়াত মই কেতিয়া আশ্ৰয় পাম, তোমাৰ কৃপাৰ হস্ত মই কেতিয়ানো মোৰ শিৰত পাম আৰু মোৰ আন ব্যাকুলিত মন আন একোৱেই নাই, তোমাৰ শ্ৰীচৰণত মই আশ্ৰয়হে বিচাৰিছোঁ। গতিকে এই এটা উদাহৰণেৰে বিত্তই ভগৱন্তক স্তুতি কৰিছে। আন এটা উদাহৰণ দিছে, হে হৰি ৰাম যেন শিশু বৎস বান্ধি থোৱাই আছে, দুহিবাৰ বেলা যায় স্তনপান মনে আতি আকুলিত ফুকাৰে মাতৃক চায়। হেৰাম কেতিয়া বন্ধন কৰিয়া মোচন, কৰিবে স্নান পান, ঘুণ্টিবো লুটিবো ঘুণ্টিবো লুণ্টিবো শৰীৰ কমাৱে, তাকে মাত্ৰ কৰে ধ্যান। হৰাময় গৈম বন্ধু গোবিন্দ পৰম সুহৃদ, ময়ো সেই দুখ পাওঁ, ত্ৰৈলোক্য মোহন কমল নয়ন, তোমাক দেখিতে চাওঁ। যে গৰুৰ পোৱালিটোৱে, গাইজনীৰ পোৱালিটোৱে বান্ধি থৈ দিছে, গাখীৰ খীৰাবলৈ দহন কৰিবলৈ সময় হৈছে, সময় পাৰ হৈ গৈছে, এৰি দিয়া নাই আৰু পিয়াহত অন্থকণ্ঠ শুকাই গৈছে, কেতিয়ানো গৃহতে আহি গাখীৰ দুহিব আৰু গাখীৰ দুহিবলৈ সেই গৰু পোৱালিটোক এৰি দিব আৰু মাক গাইজনীৰ ওচৰলৈ লৰ মাৰি গৈ কেতিয়ানো মাকৰ গাখীৰ খাব আৰু সেই পোৱালিটোৰ যিটো একেবাৰে প্ৰতি খণ্ডত উগুল থুগুল মন, কেতিয়ানো মাকৰ ওচৰলৈ গৈ বাঁহাৰ গাখীৰ খাব পাব আৰু মাকে কেতিয়া মৰমেৰে চেলেকি থাকিব, সেই গাখীৰ পিয়াই থাকিব একান্ত চিত্তে। সেই যেনেকুৱা মন গৰু পোৱালিটোৰ, তদ্ৰূপ মোৰো মনটো তোমাৰ শ্ৰীচৰণ ছত্ৰ ছায়াৰ তললৈ যাবলৈ একেই হৈ গৈছে। যে মোৰ অন্য একো চিন্তা নাই, মোক তোমাৰ শ্ৰীচৰণ ছত্ৰ ছায়াৰ তলত মই শীত হ'ব পাব লাগে, তোমাৰ দুখানি শ্ৰীচৰণত মই আশ্ৰয় পাব লাগে, এয়াই মোৰ মনৰ কামনা। ঠিক গৰু পোৱালিটোৰ দৰে, ঠিক চৰাইৰ পোৱালিকেইটাৰ দৰে। হে হৰি ৰাম অকুটি কাম দেৱ ওচৰণ পাৱে, তোমাৰ ৰম্য শৰীৰ কেতিক্ষণে মই সাক্ষাতে দেখিব, চিত্ত থিনুহি মোৰ থিৰ। হৰাম প্ৰবাসক গৈল চিৰকাল হৈল,
নাখিলে ক প্ৰাণপতি প্ৰিয়া প্ৰতিব্ৰতা যেন চিন্তা কৰে স্বামীক দেখি বেপুতি হৰাম মলিন বদন বসন ভূষণ শৰীৰ সুখী নকৰে স্বামী তেখে মন নচাৰে সঘন স্বপ্নটো আলিংগি ধৰে হৰাময়ী প্ৰাণ হৰি মধুৰ মুৰাৰী ময়ো জানা সেই ধান হৰাম জগত জীৱন তোমাক দেখিতে আকুলিত মোৰ প্ৰাণ হে ৰাম জীৱৰ জীৱন কমল নয়ন হৰা মোৰ নাহি আন কাম তজুস্তুতি নতি নজানো ভকতি অকৰিলো সুদা প্ৰণাম আন এটা পতন্তৰ উদাহৰণ দিছে এইটো উদাহৰণত কৈছে যেনেদৰে প্ৰবাসত স্বামী থাকিলে গৃহত থকা স্ত্ৰীৰ বা পত্নীৰ মন সঘনে সেই স্বামীৰ প্ৰতি গৈ থাকে যে মনটো স্বামীৰ লগতে থাকে যে কেতিয়ানো প্ৰবাসৰ পৰা স্বামী ঘূৰি আহিব আৰু স্বামী ঘূৰি আহি নিজৰ ঘৰখন পূৰ্ণ কৰিব তেওঁৰ মনৰ কামনাখিনি পূৰ্ণ কৰিব আৰু স্বামীৰ এনেদৰে চিন্তাত একাগ্ৰ মনে একাগ্ৰ চিত্তে স্বামীৰ চিন্তা কৰি থাকোঁতে তেওঁৰ বসন বস্ত্ৰ কেতিয়াবা মলিন হৈ যায় শৰীৰৰ সৌন্দৰ্যই আউল বাউল লাগে যে শৰীৰৰ সৌন্দৰ্যও তেওঁৰ লাহে লাহে ম্লান হয় বা তেওঁ শৰীৰৰ সৌন্দৰ্যৰ প্ৰতি মনেই নকৰে অকল স্বামী দেখে মন থাকে যে তেওঁ কেতিয়া আহিব কেতিয়াও কেনেকৈ ঘৰখন গৃহস্থখন পূৰ্ণ হ'ব তেওঁ আহক তেওঁৰ ওচৰলৈ আহক তেওঁক মৰম কৰক গতিকে এই ভাৱতেই মগ্ন হৈ থাকে প্ৰবাসত স্বামী থকা স্ত্ৰীসকলে নিজৰ গৃহত আৰু তেওঁলোকে আনকি সপোনতো স্বামীৰ বিনে আন কথা তেওঁলোকে দেখি নাপায় ঠিক তেনেদৰে হে প্ৰাণহৰি তুমি মোৰ প্ৰাণ তুমি তোমাৰ প্ৰাণৰ চিত্ত তোমাৰ প্ৰাণ মোৰ প্ৰাণ তুমি গতিকে তুমি তোমাৰ কথা মই অহৰ্নিশে চিন্তা কৰাৰ বাহিৰে মোৰ বেলেগ উপায় নাই আৰু তোমাৰো প্ৰতি মোৰো মন ঠিক তেনেদৰে স্ত্ৰীগৰাকীৰ প্ৰবাসত থকা স্বামী থকা স্ত্ৰীগৰাকীৰ দৰে মোৰো একেই হৈছে অহৰ্নিশে মই তোমাৰ শ্ৰীচৰণ চিন্তা কৰিছোঁ স্মৰণ কৰিছোঁ আৰু তোমাৰ শ্ৰীচৰণৰ ছত্ৰছায়াত মই কেতিয়া আশ্ৰয় পাম এই কথা ভাবিয়ে মই অগ্ৰীৱ হৈ পৰিছোঁ সকলোৰে ভয়ৰ কাৰণ এই শৰীৰটোৰ পৰা মোক তুমি মুক্তি দিবলৈ বিচাৰিছা আৰু মই সেই মুক্তি তোমাৰ যি ইচ্ছা সেই ইচ্ছা নতশিৰে মই মানি লৈছোঁ আৰু যিমান পাৰি সোনকালে মই ইন্দ্ৰ হাতত এই বস্ত্ৰৰে ছেদ হৈ মই এই দেহটো ত্যাগ কৰি তোমাৰ শ্ৰীচৰণত আশ্ৰয় ল'বলৈ মই ইচ্ছা কৰি আছোঁ এ হৰি ৰাম হৰাম হিমতে মহামতি বিজয়তো কৰি আতি মৃত্যু হৌক শ্ৰেষ্ঠ কৰি মানি মাধৱৰ চৰণত আপোন প্ৰাণ কথাপি কৰিলা কৰুণা স্তুতি বাণী এইদৰে বিত্তই নিজৰ মৃত্যুকহে শ্ৰেষ্ঠ মানিলে তেওঁ ইন্দ্ৰক বিজয় কৰি দেৱতাসকলক বিজয় কৰাৰ কথা একেবাৰে মনৰ পৰা গুচাই দিলে যে মৃত্যুৱে মোৰ কাৰণে শ্ৰেষ্ঠ কাৰণ এই মৃত্যু মোক ভগৱানে এক প্ৰকাৰে বৰ হিচাপে দিছে গতিকে মই এই মৃত্যু যিমান পাৰে সোনকালে আহক গতিকে আৰু সেই মৃত্যুৰ সময়ত যাতে মই মাধৱৰ শ্ৰীচৰণত মোৰ মন প্ৰাণ সমস্তখিনি অৰ্পণ কৰি থাকিব পাৰোঁ আৰু
সেইকাৰণে বিত্তই ভগৱন্তক অহৰ্নিশে কৃষ্ণস্তুতি কৰি যাবলৈ ধৰিলে। আৰু আমাৰ শ্ৰীচন্দ্ৰ ভাৰতীদেৱে আমাৰ গ্ৰন্থকাৰে আমাক উপদেশ দিছে আৰু উপদেশভাগি আমি পাঠ কৰিছোঁ। অ হৰি ৰাম অ শুনা শুদ্ধ বোধনৰ কৃষ্ণ কথা মনোহৰ ত্ৰৈলোক্যতো নাহি আন সুখ হৰিৰ চৰিত্ৰ মাত্ৰ মহায় অমৃতৰ পাত্ৰ শ্ৰৱণতে হৰে সবে দুখ এৰাম ধন জন ভাৰ্যা পুত্ৰ জ্ঞাতি মিত্ৰ কুল গোত্ৰ হৰাম ইহাতো কিঞ্চিতো সুখ নাই শিমলীৰ ফুল দেখি ৰখি যেন থাকে পক্ষী পাছে তাৰ তোলা কণ পাই হেৰা মানুহ ধৰ্ম কৰ্ম যত সিও জানা সেই মত কৃষ্ণত বিমুখে নাহি সুখ হেন জানি সুখী হুয়া মুকুন্দৰ নাম লোৱা গুচুক জন্মৰ সবে দুখ অদেখা সখা মিতা ভাই আগতে মৰিয়া যায় ধন জন সবে পৰি হৰি এটিক্ষণে আশা ভালে একতিলে নিবেকালে অজানি হৰি ভজা জান্ত কৰি অজুনু বোলা সবে মৰে এৰাই বাক কোনে পাৰে হৰিক ভজিলে ৰক্ষা নাই হেন বুদ্ধি কৰি যদি হৰিক নভজা যেবে অধোগতি যায় বা সমু দায়ী মানৱী জীৱনৰ যি অস্থিৰতা যি অস্বাস্থ্যতা আৰু যি ক্ষণভংগুৰতা সেই কথা আমাক উপদেশাকাৰে আগবঢ়াই কৈছে যে দেখি আছা সকলোৱে সখা মিতা ভাই ভনী কেতিয়াবা আগতেই মৰি যায় সকলো বস্তু ইয়াতেই থাকি যায় গতিকে একমাত্ৰ কৃষ্ণ নাম ধনহে লগত যায় গতিকে যিমান পাৰা কৃষ্ণ নাম লোৱা কোন সময়ত মৃত্যুহে কোনেও ক'ব নোৱাৰে গতিকে আমি যিমান পাৰি সময় থাকোঁতে সুবিধা থাকোঁতেই ভগৱন্ত পুৰুষৰ কৃপাৰ পাত্ৰ হৈ থাকোঁতেই মানৱী জনম লৈ থাকোঁতেই আমি যিমান পাৰি কৃষ্ণ নাম ল'ব লাগে আৰু কৃষ্ণ নাম ধন অৰ্জন কৰি ল'ব লাগে আৰু অৰ্জন কৰিলেহে আমি কি কৰিম সুখেৰে এই সংসাৰ তৰি যাব পাৰিম আৰু ইয়াকো কৈছে উপদেশাকাৰে যে নাম নোলোৱাৰো মৃত্যু হয় আৰু লোৱাৰো দেখোন নাম লোৱাৰো অহৰ্নিশা নাম লৈ থকাৰো মৃত্যু হয় কিন্তু কথা হ'ল যে ইয়াত কৈছে যদি তোমাৰ এনে মন ধৰি তুমি কৃষ্ণ নাম নোলোৱা তেতিয়া তুমি জানিবা তোমাৰ অধোগামীহে জীৱন অধোগতি হ'ব অৰ্থাৎ অধোগামী জীৱন তুমি লাভ কৰিব লাগিব যদি তুমি ঊৰ্ধ্বগামী জীৱন তুমি সংস্কাৰী যোগ্য মনুষ্য জীৱন আকৌ যদি তুমি পাবলৈ বিচাৰা ভক্তি ৰসিক যদি জীৱন পাবলৈ তুমি বিচাৰা তেতিয়া তোমাৰ মনত কৃষ্ণ নামৰ প্ৰতি হেঁপাহ কৃষ্ণ নামৰ প্ৰতি শ্ৰদ্ধা কৃষ্ণ ভক্তিৰ প্ৰতি তোমাৰ আগ্ৰহ থাকিব লাগিব তেতিয়া তুমি উত্তম মনুষ্য জীৱন তুমি লাভ কৰিব পাৰিবা এই হৰি ৰাম হৰিত ভকতি কৰি দণ্ডকতে মৰে যদি নুহি সিংহে বাঘে মাৰি খাই তথাপি সেহিষে ধন্য সাধিলে সকলে পুণ্য বৈকুণ্ঠপুৰ তলৱে ঠাই অহৰিত বিমুখ হোৱা সহস্ৰ বৎসৰ জীয়া খনি কৰো নসাধিলে ফল মৰিলে মাত্ৰেকে আখি যমদূতে বান্ধি নিয়া ভুঞ্জাই বেগ যাতনা সকল হৰা মৰণ বুলিয়া তাক যমদূতে নেই যাওক অনেক বিগুটি
শাস্তি কৰি ৰাম হৰি বোলা বুলি সুমৰায় উচ্চ কৰি তথাপিনো বোলে সিটো হৰি। আৰু হৰিত বিমুখ হৈ তুমি সহস্ৰ বছৰ জীয়াই থাকিলেও কোনো লাভ নাই। তোমাৰ সময় শেষ হোৱাৰ লগে লগে যমদূতে তোমাক টানি ধৰি নৰকলৈ লৈ যাব। আৰু হৰি ভকতি কৰি যদি আমি দণ্ডকতেও মৰি যাব পাৰোঁ, আমি সুদীৰ্ঘ জীৱন নাপাব পাৰোঁ, অধ জীৱনতো যদি মৰি যাব পাৰোঁ, আৰু তথাপিতো কি হ'ব যে বৈকুণ্ঠপুৰত তোমাৰ স্থান হ'ব, অৰ্থাৎ তোমাৰ গতি ঊৰ্ধ্ব হ'ব। আৰু হৰি বিমুখ কৰি যেনে আমি বহুত বছৰ পূৰ্বজন্মৰ কৰ্মৰ ফলত, পূৰ্বজন্মৰ সংস্কাৰৰ ফলত আমি বহু বছৰ সুদীৰ্ঘ এটা জীৱন পাওঁ, তেতিয়াহ'লে বিমুখ হৈ থাকিলে তুমি সেয়া পশুবত জীৱনেই তুমি যাপন কৰি আছা। তুমি কেতিয়াও মনুষ্য জীৱন যাপন কৰিব পৰা নাই। মনুষ্য জীৱন যাপন কৰিবলৈ হ'লে তুমি জগত ৰাম কৃষ্ণ নাম ভকতি সহিত তুমি কৃষ্ণ ভক্তি সহিত ৰাম কৃষ্ণ নাম লৈ তুমি জীয়াই থাকিব লাগিব, সেয়াহে মনুষ্য জীৱন। কিন্তু কৃষ্ণ নাম কৃষ্ণ ভক্তি হৰিনাম হৰিভক্তি অবিহনে কেতিয়াও মনুষ্য জীৱন নহয়। গতিকে মহাপুৰুষ গুৰুজনে বাৰে বাৰে ঘোষা প্ৰসংগতো কৈছে যে ৰামৰ নামত শৰণ ল'লোঁ মানৱী জনম সম্ফল কৰিলোঁ। হে হৰি ৰাম মই মহাজন বুলি ফুৰে কিয়ন কিলা কুনি কৰি, অনেক দেখাৱে পণ্ডিতালি যেনে যমদূতে ঘূৰ নৰকৰ পথে তেবে সে সাফল কৰে তালি। ৰাম সেহি বাপৰ বেটা গুচাইলে যমৰ ছটা, হৰিক ধৰিলে দৃঢ় কৰি যমৰো ভাঙিলে ফাণ্ড ভৈলা পূৰ্ণিমান চান্দ ফুৰে গোবিন্দৰ নাম ধৰি। যমে নধৰালৈ তুমি পণ্ডিতালি দেখুৱাই থাকা, ইয়াত যিমান পাৰি উদ্ভণ্ডালি কৰি থকা, কিন্তু যমে যেতিয়া ধৰিব তুমি আৰু ইয়াত উদ্ভণ্ডালি কৰিবলৈ নোৱাৰিবা। কিন্তু সেহিকে বাপৰ বেটা, আচলতে যিজনে যমৰ ফান দি ভাঙি দিব পাৰে, বেংকামোৱা যমদূত পলাৱে আপুনি, কিয় হৰিৰ নামৰ ধ্বনি শুনি, হৰিৰ নামৰ ধ্বনি শুনি বেংকামোৱা যমদূত পলাৱে আপুনি, সেনেকুৱা হ'ব পাৰিব লাগিব। কিন্তু বাকী কথালৈ তুমি উদ্ভণ্ডালি কৰি ফুৰিলে এদিন যমদূতে তোমাক এনেকৈ ধৰিব, যিদিনা তোমাৰ তুমি আচলতে কিমান পণ্ডিতালি, তুমি কিমাননো পৰুষ, তোমাৰনো কিমান বল আছে, সেই কথা তোমাৰ ওলাই পৰিব। গতিকে যমৰ ফান্দিৰ পৰা তুমি যদি নিজকে বচাই ল'বলৈ বিচাৰিছা, তেতিয়া কৃষ্ণ নাম লৈ ফুৰা, কৃষ্ণ নাম হাততে ঘুকি ফুৰা, ৰাম নাম লৈ ফুৰা। হে হৰি ৰাম অধন্যতাৰ জাতিকুল বংশৰ কমল ফুল, ভৈলসিটো তাৰিলে ক বংশ কুলৰ উপদীপ ভৈল, তাহে দেখে যশ ৰৈল মৰণ তেউনে ৰয় কৃষ্ণক। বৈষ্ণৱ পুৰুষ, বৈষ্ণৱ এজন, মহন্ত এজন, সাধুসন্ত এজন বংশত এজনেই হওক, তেওঁ সমস্ত বংশ, সমস্ত কুল, সমস্ত জ্ঞাতি তেওঁ তৰাই দিব পাৰে। গতিকে সেইজন বংশৰ পদুম ফুল এটাই ফুলিব আৰু সেই বংশ সকলোকে তেওঁ উদ্ধাৰ কৰিব পাৰে। গতিকে ইয়াতো কৈছে হে হৰি ৰাম শুনা মুকুন্দৰ কথা, খেদি গুৰি যথা তথা, তান্ত বিনে গতি নাহি কেব, কৃষ্ণ কৰিও সেৱা কৃষ্ণেকে পৰম দেৱ, ৰাম কৃষ্ণেকে পৰম ইষ্ট দেৱ। কৃষ্ণ পদ বনয় বন্দী শ্ৰীচন্দ্ৰ ভাৰতী ভনে, কৰা নৰ হৰি পৰিত্ৰাণ, নিন্দু কপা খণ্ডে হৰি বোলা থিও দণ্ডে, যাও দেখে থাকে এইটো প্ৰাণ। কৃষ্ণ নাম শুনা,
কৃষ্ণ গুণ শুনা আৰু আনন্দ চিত্তে এই মনুষ্য জীৱন এই ধৰাধামত থকালৈ আনন্দ চিত্তে মনুষ্য জীৱন কটোৱা, নিৰ্ভয়ে কটোৱা। এই ভগৱন্তৰ নাম গুণে তোমাৰ মনৰ সমস্ত ভয় দূৰ কৰিব আৰু এইদৰে উপদেশভাগে আগবঢ়াইছে আৰু আগবঢ়াৰ আমাৰ বৃত্তৰ স্তুতি, ইয়াৰ পাছতো বৃত্তৰ সমৰৰ কথা কাহিনী বৰ্ণনা হ'ব আৰু বৃত্তস্তুতিৰ আমাৰ আজিৰ বৃত্তাসুৰবোধৰ এই নৱম খণ্ডটি আমি ইমানতে সমাপন কৰিলোঁ। সেই হৰস্থলী বা বান্ধৱ আমেষ্ট সমস্ত আমাৰ সমস্ত অপৰাধ অতকোটি অপৰাধ আপোনাৰ বাবে মৰিখন কৰিব। আমি পাঠ বিশ্লেষণত ক'ৰবাত হস্ৰ দীৰ্ঘ বঢ়া দুটা আগে পিছ পিছাই হৈছে যদি সেইখিনি আপোনাৰ বাবে নিজ গুণে মৰিখন কৰি আমাৰ এই কৃষ্ণ কথা শ্ৰৱণানন্দে আমাক বিতাৰ্থ কৰিব। সেৱাৰে আজিৰ এই নৱম খণ্ডটি সমাপন কৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰম কৃষ্ণৰ চৰিত পৰম অমৃত, আতপৰে নাহি আন। কোটি কোটি যজ্ঞ জপতীৰ্থ দান, ৰেণু কোনো হে সমান। কৃষ্ণ গুণ নাম ধৰ্ম অনুপম, আকসাৰ কৰি ধৰা। আন দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণত ভকতি কৰা। অহি তত্ত্ব জানি চিন্তা চক্ৰ পানী, অনাদৰিয়া নকাম। কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলা ৰাম ৰাম। কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলা ৰাম ৰাম। ৰাম ৰাম। হৰম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু। তাহান্ত বিনাই নাহি নাহি নাহি, আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাহি নাহি নাহি, আমাৰ পৰম গুৰু।